বৰ্তমান সময়ত পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট আমাক সকলোকে প্ৰয়োজন হয়। যদি আপোনালোকে চৰকাৰী চাকৰি নাইবা কোম্পানীৰ চাকৰিও যদি আপোনালোকে কৰি আছে তেতিয়াহ'লে আপোনালোকক এখন পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হয়। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম কেনেদৰে আপোনালোকে নিজৰ মোবাইলৰ সহায়তে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ বাবে আবেদন কৰি ল'বলৈ পাৰিব। পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট আপোনালোকে ঘৰতে বহি বনাবলৈ প্ৰথমতে এই ৱেবছাইটটোলৈ আহিব লাগিব। এই ৱেবছাইটটোৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা গৈ পেলাই এই ৱেবছাইটটো ভিজিট কৰিব পাৰিব। আৰু এই ৱেবছাইটটোলৈ অহাৰ পিছত প্ৰথমতে আপোনালোকে নিজৰ এটা একাউণ্ট বনাই ল'ব লাগিব। চ' একাউণ্টটো কেনেদৰে বনাই মই ডেছক্ৰিপশ্যন বক্সত ভিডিঅ' দি ৰাখিম। আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে নিজৰ মোবাইলতে এটা একাউণ্ট বনাই ল'ব পাৰিব, নাইবা ওপৰৰ আই বটমতো মই সেই ভিডিঅ'টো লিংক দি ৰাখিম। অলৰেডি মই ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই নিজৰ মোবাইলতে আপোনালোকে এই পৰ্টেলত আহি পেলাই এটা নিজৰ ID বনাই ল'ব পাৰিব। আৰু সেই IDটো বনাই লোৱাৰ পিছতে আপোনালোকে নিজৰ বাবে এটা পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট এপ্লাই কৰিবলৈ পাৰিব। আছাম পুলিচ সেৱাৰ সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে বহুকেইটা ছাৰ্ভিচৰ সুবিধা উঠাব পাৰিব। চ' আজি মই আপোনালোকক দেখুৱাই আছোঁ প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যনৰ যি প্ৰচেছ, এই প্ৰচেছটো কেনেদৰে আপোনালোকে কৰিব মই আপোনালোকক দেখুৱাই দি আছোঁ। চ' ইয়াত আপোনালোকে দেখা পাব প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন। চ' ইয়াত আপোনালোকে দেখা পাইছে পেইড ছাৰ্ভিচ। চ' ইয়াত আপোনালোকে 300 টকা এটা পে'মেণ্ট কৰিব লাগিব। চ' ইয়াৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা এণ্টাৰপ্ৰাইজ আহিব। ইয়াত আপোনালোকে দেখা পাই আছে, ইয়াত আপোনালোকে ওপৰত দেখা পাইছে ভেৰিফিকেশ্যন ফৰ প্ৰাইভেট এমপ্লয়মেণ্ট। ইয়াৰ পিছত আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে পাৰপ'জ অফ ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন খোল খাব। প্ৰথম অপশ্যনটো হৈছে প্ৰি এপইণ্টমেণ্ট আৰু 2 নম্বৰ অপশ্যনটো হৈছে পষ্ট এপইণ্টমেণ্ট। যদি আপোনালোকে চৰকাৰী চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকে পষ্ট এপইণ্টমেণ্ট চিলেক্ট কৰিব। আৰু যদি আপোনালোকে কোনো ধৰণৰ চাকৰি কৰা নাই, আপোনালোকে কিবা জবৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, তেতিয়াহ'লে প্ৰি এপইণ্টমেণ্টত ক্লিক কৰিব। ইয়াৰ পিছত ইয়াত আপোনালোকৰ নিজৰ কণ্টেক্ট নাম্বাৰটো ফিল কৰিব। কণ্টেক্ট নাম্বাৰটো ফিল কৰাৰ পিছত ইয়াত নিজৰ নামটো চিলেক্ট কৰিব। আপোনালোকৰ যিটো নাম হয় সেই নামটো দিব। ইয়াৰ পিছত ইমেইল আইডিটো দি দিব। যদি ইমেইল আইডি আছে তেতিয়াহ'লে ইমেইল আইডি দিব, যদি নাই তেতিয়াহ'লে কোনো কথা নাই। ইয়াৰ পিছত মেল ফিমেল আপোনালোকৰ যিটো জেণ্ডাৰ হয় সেই জেণ্ডাৰটো চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনালোকৰ কেলেণ্ডাৰখনৰ পৰা নিজৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। আপোনালোকে কেলেণ্ডাৰখনৰ পৰা নিজৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব, যিটো ডেট অফ বাৰ্থ হয় আপোনালোকৰ। ডেট অফ বাৰ্থটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ ফাদাৰ্ছ নেমটো ইয়াত ফিল কৰিব। ফাদাৰ্ছ নেমটো ফিল কৰাৰ পিছত পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকৰ নিজৰ এড্ৰেছটো ফিল কৰিব। এড্ৰেছটো সম্পূৰ্ণ ডিটেইলছ চেক কৰি ল'ব। মই চিকিউৰিটি ৰিজনৰ বাবে ডিটেইলছখিনি হাইড কৰি ৰাখিছোঁ। আৰু আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি ছেম হয় তেতিয়াহ'লে এই ঘৰটোত টিকমাৰ্ক দি দিব। টিকমাৰ্ক দিয়াৰ পিছত পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে ID প্ৰুফ হিচাপে আপলোড কৰিব লাগিব। ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপোৰ্ট, আধাৰ কাৰ্ড, এই ডকুমেণ্ট কেইখনৰ ভিতৰত যিকোনো এখন ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। ইয়াৰ পিছত আপলোড কৰাৰ পিছত পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাই আছে পজিশ্যন এপ্লাই ফৰ এপ্লাইং। আপোনালোকে কি পদৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেই পদটোৰ নাম ইয়াত আপোনালোকে দি দিব। মই CSC ভেলী হয়, চ' CSC কাৰণে মই এপ্লাই কৰিছোঁ। ইয়াত মই CSC ভেলী বুলি দি দিম। আপোনালোকে যিটো কামৰ কাৰণে এপ্লাই কৰিছে সেই কামটো ইয়াত আপোনালোকে দি দিব। ইয়াৰ পিছত আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে দেখা পাইছে আপলোড ফাইল ভেৰিফিকেশ্যন ৰিকুৱেষ্ট ফৰ কোম্পানী। ইয়াত আপোনালোকৰ CSC যি ডকুমেণ্ট হয়, চাৰ্টিফিকেট হয়, এই চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব পাৰিব। ইয়াৰ পিছত অৰ্গেনাইজেশ্যন নেম বিচাৰিছে, ইয়াত আপোনালোকে CSC বুলি লিখি দিব, ই গভৰ্ণমেণ্ট ছাৰ্ভিচ। আপোনালোকে যিটো কামৰ বাবে এপ্লাই কৰিছে সেই কামটো ইয়াত আপোনালোকে দি দিব। ইয়াৰ পিছত এড্ৰেছটো বিচাৰিছে, যদি এড্ৰেছটো জানে আপোনালোকে দি দিব, যদি এড্ৰেছটো নাজানে আপোনালোকে নট এপ্লিকেবল বুলি দি দিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ কপি এটা বিচাৰিছে, যদি এডভাৰটাইজমেণ্টখন নাই আপোনালোকে এপ্লিকেশ্যন ফৰ্ম এখন আপলোড কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে হাতেৰে লিখি পেলাই আপলোড কৰিব লাগিব। ইয়াৰ পাছত আপোনালোকে দেখা পাইছে ৰিমাৰ্ক অপশ্যন। চ' ৰিমাৰ্কত আপোনালোকে যিটোৰ বাবে আপোনালোকে পুলিচ ভেৰিফিকেশ্যন এপ্লাই কৰিছে তাৰ বিষয়ে অলপ লিখি দিব। লিখি দিয়াৰ পিছত তলত দেখা পাব এটা টিক বক্স। এই ঘৰটোত আপোনালোকে ক্লিক কৰি পেলাই তলত দেখা পাব ছাবমিট বুটাম। চ' ছাবমিট বুটামত ক্লিক কৰিব। ছাবমিট বুটামত ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকৰ সন্মুখত নতুনকৈ এটা এণ্টাৰপ্ৰাইজ আহিব। ঠিক এনেকুৱা ধৰণৰ এটা এণ্টাৰপ্ৰাইজ আহিব। ইয়াত আপোনালোকে দেখা পাইছে 300 পে'মেণ্ট এটা কৰিব লাগিব। চ' ইয়াত আপোনালোকে পে' নাওত ক্লিক কৰিব। এই পেজটোলৈ অহাৰ পিছত আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰি পেলাই ইয়াত আপোনালোকে দেখা পাব পে'মেণ্ট গেটৱে। পে'মেণ্ট গেটৱেত ক্লিক কৰিব। পে'মেণ্ট গেটৱেত ক্লিক কৰাৰ পিছত ইয়াত চিলেক্ট বেংক দেখা পাইছে। চিলেক্ট বেংকত ক্লিক কৰি পেলাই আপোনালোকে IDFC ফাৰ্ষ্ট বেংক বুলি ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন এগ্ৰী আৰু ডিএগ্ৰী দেখা পাইছে। চ' এগ্ৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰিব।
প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকে UPI নেট বেংকিঙৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব 300 টকা চ' ইয়াৰ পিছত আপোনালোকে দেখা পাব টাৰ্মছ এণ্ড কণ্ডিশ্যন চ' ইয়াতো আপোনালোকে টিক বক্স দেখা পাইছে টিক বক্সত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব প্ৰচিড টু পে'মেণ্টত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ যি স্কেনাৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব UPIত ক্লিক কৰিব UPIত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ মেক পে'মেণ্ট কৰিব মেক পে'মেণ্ট কৰাৰ পিছতে আপোনালোকৰ যি প্ৰচেছৰ এপ্লাই প্ৰচেছটো কমপ্লিট হৈ যাব